আছোঁ ৰংগিনা চেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক। এটা ডাঙৰ হাত চাপৰি দিবলৈ আহ্বান জনাইছোঁ সকলোকে। খিলঞ্জীয়া ভূমি পট্টা বিতৰণী অনুষ্ঠান এই 5টা স্কিমৰ আমি উদ্বোধনী কাৰ্যসূচী লাভ কৰিম। এছএছজি গোটক কোনো যোগ্য ব্যক্তি যাতে বা উপভোক্তা সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমি উপস্থিত আটাইকে ডাঙৰ হাত চাপৰি দিবলৈ আহ্বান জনাইছোঁ। আটাইকে হাত চাপৰি দিবলৈ আহ্বান জনাইছোঁ। এইবাৰ আমি মঞ্চলৈ মহিলা উদ্যমিতা অভিযান, ইয়াৰ পিছতে আছে ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম, আমি উপস্থিত আটাইকে হাত চাপৰি দিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সময় দিয়ে আছে তো এতিয়া প্ৰথমটো ফেব্ৰুৱাৰী দিয়া হ'ল, সেকেন্ড এইটো চেৰেমনি ডিষ্ট্ৰিবিউশ্যন হ'ল। বাকী যিমান আছে এতিয়া অফিচিয়েলি হ'ব আৰু যদি মানিটাৰী হয় এইটো ডিবিটি হ'ব, ডাইৰেক্ট বেংক ট্ৰান্সফাৰ হ'ব আৰু নেক্সট এনেকুৱা চেৰেমনি ডিষ্ট্ৰিবিউশ্যন নহ'ব। এইটোতো লোকেলি চিলেক্ট কৰা হয়, এইটোতো আমি ক'ব নোৱাৰিম। তেখেতসকলে যোগ্য ব্যক্তিসকলক নিশ্চয় চিলেক্ট কৰিছে, আমি সেইটোৱে বিশ্বাস কৰিছোঁ, আশা ৰাখিছোঁ। বাকী চিলেকশ্যনৰ প্ৰচেছটো আমি ইনভলভ হৈ যায় যেতিয়া এইটো আমি ক'ব নোৱাৰিম। চিনিয়ৰ চিটিজেনক দিলে, ভোটক দিলে আৰু কাক কাক দিছে এই পাঁচটা আৰু কি কি? এতিয়া IBS থাকিল, আপোনাৰ বড়োলেণ্ড ইউপিএ মিছন থাকিল, লেণ্ড কিবা এলটমেণ্ট দিয়া হ'ল। চাকৰি কৰা আপোনালোকে এইটো শেষ হোৱাৰ পিছত এইবিলাক সোধক, এতিয়া শেষে হোৱা নাই, কি কথা সুধিছে আপোনালোকে? ঠিক আছে, থেংক ইউ। আজি মই প্ৰথমে যিসকল 5টা গ্ৰেণ্টিৰ লৈ বেনিফিচিয়াৰীবিলাক আছিল তেখেতসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মই আমাৰ BTC প্ৰধান হাগ্ৰামলী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইলেকশ্যনৰ আগতে তেখেতে যি মুখেৰে কৈছিলে 5টা গ্যাৰাণ্টিৰ বিষয়ে আৰু সেইটো ইলেকশ্যনৰ পিছত বাস্তৱত পৰিণত কৰিলে তেখেতে। সেয়েহে মই নিজাববীয়াকৈ আৰু লগতে ৰাইজৰ হৈ তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, 5টা গ্যাৰাণ্টিৰ ভিতৰত প্ৰথমতে আছিল মাটিৰ পাট্টা, তাৰপিছত চেল্ফ হেল্প গ্ৰুপক 15,000 টকা দিয়াকৈ, IBS আছিল, ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী আছিল 10,000কৈ প্ৰতিজনক। তাৰোপৰিও আছিল বিকলাংগবিলাকক সাহায্য দিয়া আৰু সিনিয়ৰ চিটিজেনবিলাক 10,000 টকা দিয়াকৈ। এইবোৰহে আমাৰ 5টা গ্যাৰাণ্টি আছে। মানুহবিলাকক দিয়া হৈছে বা চাকৰি কৰাও ইয়াত পাব নেকি? হয়, চাকৰি কৰাবিলাক ইয়াতে নাপায়, কাৰণ যিসকল আৰু ইয়াতে লগতে মই পাহৰি গৈছিলোঁ, এইটো আছিলে যুৱ চামক, আমাৰ উঠি অহা ডেকা চামক, যিসকল 28ৰ পৰা 45 বছৰ বয়সৰ আছে, যিসকল নিবনুৱা, তেখেতসকলকো 2 লাখ টকাকৈ IBS দিয়া হৈছে। সিনিয়ৰ চিটিজেনক কিমান বছৰৰ পৰা ধৰা হয়? সিনিয়ৰ চিটিজেন 60 বছৰৰ ওপৰৰ পৰা তেখেতসকলক ধৰা হয়। 60 বছৰ নহয় ইয়াত চিলেকশ্যন হৈছে? হয়, মই যদি 60 বছৰৰ তলত যদি চিলেকশ্যন হৈছে, এইটো ক'ৰবাত নহ'লে আমাৰ ভুল আছে, সেইটো শুধৰণি কৰিব লাগিবই নিশ্চয়, যাতে অনাগত দিনত এই যিবোৰ ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াটো ফুলফিল নকৰাকৈ যাতে আমি এইটো
হ'বলৈ নিদিওঁ আৰু এইটো আমি নিজাববীয়াকৈ সেইটো অলপ চাম। চেকো ইছ্যু কৰা গৈছে 60 বছৰ নোহোৱা চিনিয়ৰ চিটিজেনৰ নামত। তেখেতসকলৰ যিসকলৰ বেংক একাউণ্ট আছে তেখেতসকলকহে দিয়া হৈছে আৰু বাকী যিসকলৰ নাতি পত্ৰ নাই তেখেতসকলক দিয়া হোৱা নাই। যিবিলাকে ক্ৰাইটেৰিয়াত নপৰাবিলাকৰ চেকবিলাক ঘূৰাই দিয়া হ'ব নেকি? বৰ্তমানলৈকে মই ইয়াৰ বিষয়ে অজ্ঞাত, গতিকে যদি হয় তেনেহ'লে সেইটো আলোচনাৰ মাধ্যমতে আমি প্ৰচেছবিলাক আগবঢ়াই লৈ যাম। পিছত আমাৰ 23 নং গেহৰা কনষ্টিটিউশ্যনত আছে, ইয়াৰ পিছত কণ্টিনিউছ চলি থাকিব আমাৰ প্ৰগ্ৰামবিলাক। আজিও আৰু আমাৰ আগ্ৰাবাৰী ছাৰে 25 তাৰিখ গোসাইগাঁৱৰ মাছ ৰালি আছে, তাতে তেখেতে ভাগ লৈছে। বৰ সম্ভৱ এইটো 6 দিনৰ ভিতৰত আমাৰ যিটো 5টা গেৰেণ্টি যিটো ডিষ্ট্ৰিবিউশ্যন আছে সেই ডিষ্ট্ৰিবিউশ্যনটো শেষ হ'ব। কিমানখিনি ইয়াক আজি ইনক্লুড কৰিলে, কিমানখিনি ব্যক্তিৰ মাজত এই 5 গেৰাণ্টিটো এপ্লাই কৰিলে? আৰু প্ৰত্যেকটো সমষ্টিটোত আমাৰ যিসকল বাগানপাৰাত যুৱক যুৱতী যিসকলে নিবনুৱা আছে 28ৰ পৰা 45 বছৰ, তেখেতসকলক আমি 2 লাখকে 100 জনক দিলোঁ আৰু চেল্ফ হেল্প গ্ৰুপ আমাৰ সমষ্টিত বাগানপাৰা সমষ্টিত দিলোঁ 1250 জনক আৰু ইণ্ডিভিজুৱেল যিসকল বেনিফিচিয়াৰীজ আছে তেখেতসকলক আমি দিলোঁ 12। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।